আজি আমাৰ ৰাভা আছং অট'নমাছ কাউন্সিল ইলেকশ্যনৰ সম্পৰ্কত প্ৰথমখন ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ সভা অনুষ্ঠিত হয়। এতিয়ালৈকে আমি প্ৰায়বোৰ সমষ্টিৰ কাৰণে যি দৰখাস্ত পাইছোঁ তাৰ ওপৰত আজি সকলোৱে মতামত দিয়ে আৰু আমাৰ নেতাসকলে জনাইছে যে কালিলৈ 7টা বজালৈকে আমাৰ আবেদন গ্ৰহণ কৰাৰ সময়টো বঢ়াই দিব লাগে বুলি, আৰু সেইকাৰণে আজি সভাৰ সিদ্ধান্ত মতে আমি কালিলৈ সন্ধ্যা 7টালৈকে আমাৰ প্ৰাৰ্থীত্বৰ প্ৰয়াসীসকলক আবেদন কৰাৰ সময়টো আমি বঢ়াই দিছোঁ। কালিলৈ 7টা বজাৰ পাছত আমাৰ এই কমিটিখনৰ কিছু বিশেষ ব্যক্তিক আমি দায়িত্ব দিছোঁ। তেখেতসকলে 7টা বজাৰ পিছত বহি আমাৰ প্ৰাৰ্থীৰ তালিকাখন এটা চূড়ান্ত ৰূপ দিব পৰা পৰ্যায়লৈকে আনিব, আৰু আমি খুব আশাবাদী যে 12 তাৰিখে 12টা বজাত দুধনৈত আমি প্ৰাৰ্থী তালিকাখন চূড়ান্ত ঘোষণা কৰিবলৈ সক্ষম হ'ম। আমাৰ বিধায়ক দুধনৈ সমষ্টিৰ বিধায়ক ডাঙৰীয়াই তাতে এখন সভা অনুষ্ঠিত কৰিব, আৰু আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতাসকলো গৈ প্ৰাৰ্থীসকলৰ সৈতে বহি 12 তাৰিখে 12 বজাত আমি ৰাভা আছং অট'নমাছ কাউন্সিলৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিম। এতিয়ালৈকে এইটোৱে আলোচনা হৈছে, বাকী আমাৰ এই অন্যান্য যিবিলাক কথা আছে আমি সেইদিনাখনেই 12 তাৰিখে সেই কথাবিলাক পাতিম। এতিয়ালৈকে আমি চূড়ান্ত সিদ্ধান্ত লোৱা নাই। দুটা পৰামৰ্শ আহিছে সভাত, কিন্তু প্ৰাৰ্থী সকলোতে ওলাইছে, কিন্তু সভাই দুটা পৰামৰ্শ দিছে। এটা হৈছে যে যিকেইজন প্ৰাৰ্থী বেছি জনপ্ৰিয় আৰু শক্তিশালী তেওঁলোকক খেলাৰ সুযোগ দিব লাগে, আৰু আমাৰ সভাত আৰু এটা পৰামৰ্শ আহিছে যে প্ৰাৰ্থী যিহেতু আমাৰ চবতে ওলাইছে গতিকে চবতে খেলিব লাগে। এতিয়া সেই সম্পৰ্কটো কালিলৈ সন্ধ্যা যিটো আমাৰ গ্ৰুপ ডিছকাশ্যন হ'ব, সেই গ্ৰুপ ডিছকাশ্যনটোত সেই দুইটা সিদ্ধান্তৰ মাজত আমি কোনটো মতে চলিম সেইটো কালিলৈ আমি সিদ্ধান্ত ল'ম। সেইখিনি মই কৈয়ে আছোঁ। আজি ৰাভা আছং লৈ পাতিছোঁ, পঞ্চায়তৰ সম্পৰ্কত আমি আকৌ পাতিম। এতিয়া আমাৰ এই গোটেই সভাত যিখিনি মানুহ আছে সকলোৰে আজিৰ দিনটোৰ আলোচনাটো হৈছে ৰাভা আছং। তাৰিখে 12 বজাত আমি গোটেইখন লিষ্ট নোৱাৰিলোঁ। আমি যে প্ৰাৰ্থী ঘোষণা এখন তালিকা যে সেইদিনা প্ৰকাশ কৰিম সেইটো প্ৰায় নিশ্চিত। বিৰোধীসকলে মতা নমতাৰ ক্ষেত্ৰত আমি মতামত নিদিওঁ, কিন্তু আমি ARDF-ৰ লগত হেণ্ডশ্বেক কৰাত নাই। হয়, ৰাভা আছং পৰিষদৰ যি পৰিষদীয় নিৰ্বাচনৰ প্ৰস্তুতি আৰু প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিবৰ কাৰণে বৈঠক অনুষ্ঠিত হৈছে। সভাপতি আজি মণ্ডলৰ সভাপতিসকলক লৈ যি বৈঠক অনুষ্ঠিত হৈছিলে তাৰ পৰা বাহিৰে আহি ৰাভা আছঙৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰস্তুতি সভাখনত বৈঠকত তেখেতে অংশগ্ৰহণ কৰিছে। এই বৈঠকৰ মূল উদ্দেশ্যটো হ'ল যে আমাৰ 36টা যি ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ যি সমষ্টি, সেই সমষ্টিসমূহত কংগ্ৰেছৰ আটাইকেইটা সমষ্টিতে কংগ্ৰেছে প্ৰাৰ্থীত্ব আগবঢ়াব, আৰু দুখন জিলা গোৱালপাৰাত 20টা সমষ্টি আৰু কামৰূপ গ্ৰাম্যত 16টা সমষ্টি আছে। এই 36টা সমষ্টিত আমি কেনেধৰণেৰে BJP আৰু তেওঁলোকৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ লগত যুঁজ কৰিম বা নিৰ্বাচনী প্ৰাৰ্থীত্ব আগবঢ়াম তাৰ সম্পৰ্কে আলোচনা হৈছে। আৰু আমাৰ যিসকল ইয়াতে স্বায়ত্তশাসিত পৰিষদৰ ৰাভা আছঙৰ যিসকল কংগ্ৰেছ কৰ্মী সকলো উপস্থিত আছে। ইতিমধ্যে আমাৰ এখন মেনেজমেণ্ট কমিটি, প্ৰণয় ৰাভা ডাঙৰীয়াক লৈ এখন মেনেজমেণ্ট কমিটি গঠন হৈছে, তেখেতো সভাত উপস্থিত আছে। আৰু আপোনালোকে সকলো জানে কংগ্ৰেছৰ ৰাভা যিজন CM আছিলে ৰাভা আছং পৰিষদৰ, তেখেত প্ৰতিনিধি ৰাভা মানুহ নহয়, তেখেত শৰণীয়া মানুহ। এই সন্দৰ্ভত গোচৰ এটাও চলি আছে। এই বিষয়বিলাকো আচলতে আজি আলোচনা হৈছে। চব কংগ্ৰেছে সদায় প্ৰত্যাহ্বান গ্ৰহণ কৰি আছে, আৰু বিষয়টো আদালতৰ বিবেচনা যিহেতু হৈ আছে, কিন্তু ৰাইজে সকলোৱে জানে যে এই কথাটোত তেওঁৰ যি পৰিচয় বিভাগ সন্দৰ্ভত যিবোৰ বিতৰ্ক আছে সেই বিতৰ্ক চলি আছে। কংগ্ৰেছে কিবা এটা ইছ্যু কৰিব যে আচলতে তেওঁ ৰাভা আছং পৰিষদৰ দায়িত্ব ল'ব পৰাকৈ তেওঁ ৰাভা লোকপ্ৰিয় হয়নে নহয়, সেই বিষয়টো নিশ্চয় ৰাইজে ৰাইজে চাব। আৰু আমি চৰকাৰখনৰ যি দুৰ্নীতি আছে আৰু ৰাভা আছং পৰিষদৰ যিবিলাক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যিবিলাক পুঁজি মুকলাই দিয়া হৈছিল, সেই পুঁজি সঠিক ব্যৱহাৰ নোহোৱাৰ বহুত অভিযোগ আছে। সেইবিলাক সন্দৰ্ভতো পৰ্যালোচনা পঞ্চায়ত নিৰ্বাচনৰ বাবে দল সাজু। আমাৰ সভাপতিয়ে ইতিমধ্যে কৈছে যে
পৰীক্ষাৰ শেষৰ দিনটোলৈকে আমি বাট চাম। তাৰপিছত যদি ঘোষণা নকৰে তেতিয়াহ'লে কংগ্ৰেছে শব্দত জনসচেতনতা আনিব যে কংগ্ৰেছে ৰাইজক ক্ষমতাৰ পাৱাৰ ডিচেন্ট্ৰেলাইজ হোৱাটো বিচাৰে, পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰে। গতিকে এইখন চৰকাৰৰ সাহস নাই পঞ্চায়ত নিৰ্বাচন পাতিব পৰাকৈ, কাৰণ তেওঁলোকে চিণ্ডিকেট দুৰ্নীতি এইবিলাকতে ব্যস্ত হৈ আছে। সেইবাবে আমি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।